হৈ যোৱা উপনিৰ্বাচনত আমাক আটাইতকৈ আকৰ্ষিত কৰা বিষয়টো হ'ল চামগুৰি সমষ্টিৰ প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মা। ডিপ্লুৰঞ্জন শৰ্মাই চামগুৰিৰ দৰে সংখ্যালঘু অধ্যুষিত মানে বিজেপিৰ ভাষাত মুছলমান অধ্যুষিত অঞ্চলত এক প্ৰমূল্যবোধৰ সৃষ্টি কৰি নতুন ৰাজনীতি কৰিছে। তাৰ বাবে তেওঁ সাধুবাদৰ পাত্ৰ। আমি এইকাৰণে কৈছোঁ ৰকিবুল হুছেইনৰ যি তাত ৰাজত্ব আছিল, এক ধৰণৰ তাত যি আগ্ৰাসী ৰাজত্ব, তাক উফৰাই পেলালে। আৰু আমিও বিচাৰিছিলোঁ চামগুৰিত পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ অৱসান হওক, কাৰণ তাৰ পৰা যোগ্য আন এজন নিৰ্বাচিত হৈ আহক। আৰু মন কৰিব প্ৰিয় দৰ্শক, শৰ্মা অৰ্থাৎ ডিপ্লুৰঞ্জন শৰ্মাই চামগুৰি অঞ্চলত মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে এটা শব্দও নামাতিলে। অথচ 2015ৰ পিছত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি মন্ত্ৰী হোৱা, বিধায়ক হোৱা উঠিৰজা বহিৰজা কেইবাজনেও সময় পালেই, সুবিধা পালেই মুছলমানক গালি পাৰে, মুছলমানক আক্ৰমণ কৰে। তাৰ বিপৰীতে ডিপ্লুৰঞ্জন শৰ্মাই ৰাজনীতিৰ জৰিয়তে যি মানৱীয় প্ৰমূল্যবোধৰ পৰিচয় দিছে, সেয়াই কিন্তু এটা নতুন আশাবাদৰ জন্ম দিছে। কাৰণ ডিপ্লুৰঞ্জন শৰ্মাৰ দৰে নতুন প্ৰজন্মৰ লোকসকলে এই চিন্তাৰে সংকীৰ্ণ মনোভাৱ পৰিহাৰ কৰি বৃহত্তৰ অসম আৰু অসমীয়া জাতীয় জীৱনৰ কাৰণে সকলোকে একেলগ কৰি সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰিবলৈ সংকল্প লোৱা নেতাবোৰ ধন্যবাদৰ পাত্ৰ। আৰু ডিপ্লুৰঞ্জন শৰ্মাৰ ভাল লগা কথাটো হ'ল তেওঁ জয়ী হৈয়ে কৈছে সংখ্যালঘু সম্প্ৰদায়ৰ বিশেষকৈ যুৱকসকলক শৈক্ষিকভাৱে সাৱলীল কৰি তোলা, তেওঁলোকক শিক্ষা আৰু স্বাস্থ্যৰ সকলো সুযোগ প্ৰদান কৰা, সুবিধা প্ৰদান কৰা। আৰু তেওঁ এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে তেওঁ চামগুৰি সমষ্টিত সংখ্যালঘুৰ দৃষ্টিৰে কাকো চোৱা নাই, নাচায়। তেওঁৰ কাৰণে কৰ্মীসকলে মূল, আৰু কৰ্মীসকলক সকলোবোৰ কৃতিত্ব তেওঁ দিব খুজিছে। কৰ্মীসকলৰ যি ত্যাগ, সেই সকলোবোৰকে ডিপ্লুৰঞ্জন শৰ্মাই খুব বিনয়েৰে স্বীকাৰ কৰিছে। আৰু ডিপ্লুৰঞ্জন শৰ্মাৰ এইটো এটা ইতিবাচক দিশ। হয়তো এইবাবেই ডিপ্লুৰঞ্জন শৰ্মাৰ ৰাজনৈতিক দৃষ্টিভংগীৰ প্ৰতি চামগুৰি সমষ্টিৰ সকলো লোকে সমৰ্থন সহযোগিতা আগবঢ়াইছিল। ডিপ্লুৰঞ্জন শৰ্মাই খুব বিনয়েৰে মুছলমান মৌলবীসকলৰ ত্যাগৰ কথাও কৈছে, তেওঁলোকৰ সহযোগিতাৰ কথাও কৈছে। গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট হয়, ভাৰতীয় জনতা পাৰ্টী বা RSSৰ যিসকল পুৰণা কৰ্মী আছে, বিষয়ববীয়া আছে, তেওঁলোক ঠিকে আছে। কেৱল ঠিকে নাই, নতুনকৈ কংগ্ৰেছৰ পৰা বা বিভিন্ন দলৰ পৰা আহি ভাৰতীয় জনতা পাৰ্টীত বিষয়বাবৰ দায়িত্ব গ্ৰহণ কৰা, বিভিন্ন ধৰণে নিজৰ সুবিধাবাদৰ প্ৰতি গুৰুত্ব দিয়া নেতাসকলৰ বাবে চামগুৰি সমষ্টিৰ পৰা ডিপ্লুৰঞ্জন শৰ্মাৰ বিজয়ে কেতবোৰ বিশেষ বিষয়ক অধিক তাৎপৰ্য কৰি তুলিছে। মানে এইখন হ'ল সম্প্ৰীতিৰ অসম, মানে এইখন হ'ল হিন্দু মুছলমানৰ অসম, মানে এইখন হ'ল বিভিন্ন জাতি জনজাতি ধৰ্মাৱলম্বীৰে গঠিত বৃহত্তৰ অসমীয়া সমাজ। গতিকে অসমীয়া সমাজখনক ভাগ ভাগ কোনে কৰিব খুজিছে? অসমীয়া সমাজখনৰ লগত থাকিব খোজা মুছলমান সম্প্ৰদায়ৰ লোকসকলক যে বাৰে বাৰে ভাৰতীয় জনতা পাৰ্টীৰ একাংশ নেতাই অপমান কৰি আহিছে, বাৰে বাৰে তুচ্ছ তাচ্ছিল্য কৰি আহিছে, তাৰ বিপৰীতে ডিপ্লুৰঞ্জন শৰ্মাৰ দৰে নতুন প্ৰজন্মৰ লিডাৰসকলে, যিসকলে বহুদিন আগৰ পৰাই RSS কৰে, ভাৰতীয় জনতা পাৰ্টী কৰি আছে, তেওঁলোকৰ যিটো লক্ষ্য, তেওঁলোকৰ যিটো মানৱতা, তেওঁলোকৰ যিটো উদাৰতা, এই উদাৰতাই কিন্তু বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ সকলো জাতি জনজাতি পৰম্পৰা ধৰ্মৰ লোককে সামৰি লয়। এইটো হ'ল আটাইতকৈ নিৰ্মম সত্য বৰ্তমান সময়ত। এইকাৰণে নিৰ্মম সত্য বুলি কৈছোঁ, বিজেপিৰ একাংশ নেতাই আমি ক'লোৱে নহয়, চান্স পালে মুছলমানক গালি পাৰে। গতিকে চামগুৰি সমষ্টিত মুছলমানৰ বিৰুদ্ধে এটাও শব্দ উচ্চাৰণ নকৰি ডিপ্লুৰঞ্জন শৰ্মাই যি ধৰণে প্ৰায় 25,000 ভোটত জয়যুক্ত হ'ল, এয়াই কিন্তু এটা নতুন চিন্তাৰ জন্ম দিছে, নতুন বোধৰ জন্ম দিছে। আৰু ভাৰতীয় জনতা পাৰ্টীৰ অতি হিন্দুত্ববাদী, অতি সাম্প্ৰদায়িক লোকসকলে ইয়াৰ পৰা কিছু কথা শিকা উচিত আৰু বিশ্লেষণ কৰি চোৱা উচিত। ধন্যবাদ।